নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰেলৰ খুন্দাত মৃত্যু হৈছে 7টাকৈ হাতীৰ। ৰাজধানী এক্সপ্ৰেছৰ 5টাকৈ ডবা লাইনচ্যুত। কামৰূপ যমুনামুখৰ মাজৰ চান্দোৰাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ৰাজধানী এক্সপ্ৰেছ। প্ৰথমপি প্ৰাণ ৰক্ষা হাজাৰ হাজাৰ যাত্ৰীৰ। সজাইত ভয়ংকৰ দুৰ্ঘটনাত পতিত ৰাজধানী এক্সপ্ৰেছ। ৰাজধানী এক্সপ্ৰেছৰ 5টাকৈ ডবা লাইনচ্যুত। প্ৰথমপি প্ৰাণ ৰক্ষা হাজাৰ হাজাৰ যাত্ৰীৰ। এই ঘটনাৰ পিছতে চাৰিওফালে হাহাকাৰ অৱস্থা। নিশা প্ৰায় 2 বজাত সংঘটিত হয় এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল প্ৰায় শতাধিক হাতী। আৰু ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে 7টাকৈ বন্য হস্তীৰ, যাৰ ফলত লাইনচ্যুত হৈ পৰে ৰাজধানী এক্সপ্ৰেছ। আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হৈছে কেইবাখনো ৰেলৰ চলাচল। পৰৱৰ্তী খবৰ, বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে বিধেয়ক। এতিয়াৰ পৰা কোনো ব্যক্তি বা নেতাই ঘৃণামূলক ভাষণ দিলেই 10 বছৰ পৰ্যন্ত হ'ব জেল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ'ব জামিনবিহীন গোচৰ। বিজেপিৰ আপত্তি নাকচ কৰি কংগ্ৰেছে গৃহীত কৰিলে বিধেয়ক। এতিয়াৰ পৰা ঘৃণামূলক ভাষণ দিলেই হ'ব 7 বছৰ পৰ্যন্ত জেল। ঘৃণা বিয়পোৱা বক্তব্য দিলেই ৰুজু হ'ব জামিনবিহীন গোচৰ। বিজেপিৰ বিধায়কৰ প্ৰতিবাদৰ মাজতেই বিধানসভাত গৃহীত হ'ল গুৰুত্বপূৰ্ণ বিধেয়ক। গৃহীত হ'ল হেটছ স্পীচ এণ্ড হেটছ ক্ৰাইমছ বিল 2025। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে উত্থাপন কৰিছিল এই বিধেয়কখন। আৰু এই পদক্ষেপক গণতন্ত্ৰৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস বুলি দাবী বিজেপিৰ। আৰু এই আইনৰ অধীনত দোষী প্ৰমাণিত হ'লে 10 বছৰ পৰ্যন্ত জেল আৰু 1 লাখ টকাৰ জৰিমনা হ'ব পাৰে। ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবে অনা হৈছে এই বিধেয়ক। কোনো ব্যক্তি বিশেষ দল সংগঠন ৰাজনৈতিক নেতাই এতিয়াৰ পৰা বিয়পাব নোৱাৰিব ঘৃণা। প্ৰথমবাৰ এই অপৰাধ কৰিলে 1 পৰা 7 বছৰৰ কাৰাদণ্ড হ'ব। আৰু পুনৰ একেটা ভুল কৰিলে 2 পৰা 10 বছৰ পৰ্যন্ত হ'ব জেল, লগতে হ'ব 1 লাখ টকা পৰ্যন্ত জৰিমনা। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদী যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া আৰাম কৰিবলৈ 16 বাৰ চীনলৈ গৈছিল। আৰু এতিয়া এছ জয়শংকৰে মোদীৰ বিলাস আৰু আৰামৰ খবৰ ৰাখে। প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি এই মন্তব্য জ্যেষ্ঠ বিজেপি নেতা সুব্ৰমণিয়াম স্বামীৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আপোনাৰ ঘৰত বাইক বা 4চকীয়া বাহন থাকিলে সাৱধান। এটা মাত্ৰ সৰু ভুলৰ কাৰণে আপুনি ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা, লগতে হ'ব পাৰে 3 বছৰ পৰ্যন্ত জেল। যান বাহন চলাচলক লৈ ৰাজ্যত আহি গ'ল নতুন নিৰ্দেশনা। এই নিৰ্দেশনাত কি নিয়ম মানি চলিব লাগিব চাওঁ আহক। শীঘ্ৰেই আপডেট কৰি লওক আপোনাৰ যান বাহনৰ নথি পত্ৰ, অন্যথা ৰাজপথত ভৰিব লাগিব 10,000 টকা পৰ্যন্ত জৰিমনা। যান বাহন চলাচলক লৈ ৰাজ্যত আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব, লগতে 6 মাহৰ জেল হ'ব। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা আৰু 2 বছৰ পৰ্যন্ত হ'ব জেল। ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে আপুনি ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। 2চকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা ভৰিব লাগিব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনাৰ লগতে 3 মাহৰ জেল। আৰু বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা ভৰিব লাগিব।
আৰু প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা, লগতে 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা। আৰু কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা, লগতে 3 বছৰ পৰ্যন্ত হ'ব জেল। আৰু এবছৰলৈ বাতিল কৰি দিয়া হ'ব সেই বাহনৰ পঞ্জীয়ন। আৰু লগতে 25 বছৰ বয়সলৈকে ড্ৰাইভিং লাইচেন্স নাপাব সেইগৰাকী নাবালকে। গতিকে শীঘ্ৰেই আপডেট কৰি লওক আপুনি আপোনাৰ যান বাহনৰ নথিপত্ৰ, অন্যথা কিন্তু ৰাজপথত বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব আপুনি। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বাংলাদেশত পাকিস্তান মডেল। শ্বেখ হাছিনাক অপসাৰণৰ পাছতে বাংলাদেশত বিৰাজ কৰিছে ব্যাপক অৰাজকতা। হিন্দুৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰি এখন ধৰ্মান্তৰ ৰাষ্ট্ৰ গঠনৰ কুচকাৱাজ চলিছে পাকিস্তানৰ তত্ত্বাৱধানত। অৰ্থনীতি বিপৰ্যস্ত, নিবনুৱাৰ ভিৰ বৃদ্ধিৰ মাজতে তদাৰকী চৰকাৰৰ হাতৰ পৰা দেশখনৰ নিয়ন্ত্ৰণ পাকিস্তানৰ মৌলবাদীয়ে নিজৰ হাতলৈ নিছে। আৰু এই মুহূৰ্ততো জ্বলি আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ইতিমধ্যে ভাৰত বাংলাদেশ সীমান্তত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই জামিন পাব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তই। 22 ডিচেম্বৰলৈ জামিন লাভ কৰিব পাৰে জুবিন গাৰ্গৰ 2 দেহৰক্ষীয়ে। শীঘ্ৰেই জামিন পাব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্তই। 22 ডিচেম্বৰলৈ জামিন লাভ কৰিব পাৰে জুবিন গাৰ্গৰ 2 দেহৰক্ষীয়ে। নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই ডেফল্ট বেইল লাভ কৰাটো প্ৰায় নিশ্চিত। তেওঁলোকৰ বিৰুদ্ধে নাছিল হত্যাৰ ধাৰা, ধন লেনদেনৰ ধাৰাহে আৰোপ কৰা হৈছিল এই 2 দেহৰক্ষীৰ বিৰুদ্ধে। আৰু সেই ধাৰাৰ বিপৰীতে 60 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল হ'ব লাগে। কিন্তু তেওঁলোকৰ বিৰুদ্ধেও 84 দিনত দাখিল কৰিছিল অভিযোগনামা। আৰু জামিন আবেদন কৰাটো যিহেতু সংবিধান প্ৰদত্ত অধিকাৰ সকলোৰে, সেয়েহে আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্ত কৰা অধিবক্তাই জামিন আবেদন কৰাটো স্বাভাৱিক। আৰু আদালতে এই আবেদনৰ বিপৰীতে জামিন প্ৰদানৰ পূৰ্ণ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক 17 বছৰৰ কাৰাদণ্ড আদালতৰ। তোষাখানা 2 দুৰ্নীতিৰ গোচৰত পত্নী বুছৰা বিবিক 17 বছৰৰ কাৰাদণ্ড আদালতৰ। 2021 চনত চৌদি চৰকাৰৰ পৰা লাভ কৰা চৰকাৰী উপহাৰৰ সৈতে জড়িত দুৰ্নীতিৰ গোচৰত এই শাস্তি সপত্নীক প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক। আৰু দুয়োৰে ওপৰত 10 নিযুত টকাকৈ জৰিমনাও আৰোপ কৰে ৰাৱালপিণ্ডিৰ বিশেষ আদালতে।